নমস্কাৰ জনাইছোঁ আপোনাক সকলোকে মোৰ নতুন ভিডিঅ'লৈ। আৰু এই ভিডিঅ'টো হৈছে মানে কি এটা ভিডিঅ'টো দিয়াই গৈছে, এইটো হৈছে 2 নম্বৰ ভিডিঅ' বিয়াৰ। মানে কি যোনটো ভিডিঅ' মোৰ মোবাইলত কৈছোঁ এইটো ভিডিঅ' দিছোঁ, সেই ভিডিঅ'টোত আপোনালোকে মোক বহুত মৰম দিছে। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমৰ পৰা চাই সেইসকলক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নতুনকৈ চাই আছে সেইসকলকো মোৰ ফালৰ বহুত ধন্যবাদ জনাইছোঁ। সেয়ে আৰু কি জানেনে, মোৰ মোবাইলত যোনখিনি ভিডিঅ' কৰা নাছিলোঁ সেইখিনিয়ে ধৰছোঁ কেমেৰামেনে কৰি থৈছে। বিয়াৰ চিটখন আহি পেলাই তাৰে অলপ কাটি পিনে মই চাই পিনে যোনখিনি আপোনালোকক দেখুওৱা নাই সেইখিনিয়ে দিছোঁ। আৰু এইটো ভিডিঅ' জানেনে 1 ঘণ্টা, গতিকে মইতো 1 ঘণ্টা দিব নোৱাৰোঁ, কাটি যোনখিনি দিয়া নাই দি দিছোঁ। এতিয়া হৈছে পুৱা 12টামান বাজিছে। তাতে আপোনাৰ মানে যিখিনি কাম আছে কামখিনি কৰা গ'ল। ৰান্ধনীয়ে ৰান্ধি আছে, দেৱাইছে মানে কি আমাৰ দিনততো বামুণীয়া কৰিব, সেইটো কাৰণে বামুণীয়া কৰি আছে দিনত। সেই আৰু এতিয়া কিবা তেল দিয়া নিয়ম আছে, কিবা তেল দিব লাগে, 3টা ছোৱালী লাগে। সেয়ে আমাৰ গাঁৱত 3টা সৰু ছোৱালী দিলে, তেল দিলে। আৰু এইটো যি দেখি চাদৰ মেখেলা পিন্ধাটো মোৰ ভতিজা হয়, একদম নিজৰ ভতিজা। আহিছে বহুত বছৰৰ মূৰত আহিছে, একদম মোটামুটি মহিনামান থাকোঁতে দেখিলোঁ নেকি না, তাতছে ডাঙৰতে দেখিলোঁ, তাৰপিছৰ পৰা দেখাই নাই। খুব কম আহে, যিহঁতে দেখা দেখি হয় নাই। যি ৰঙা চাদৰ মেখেলা পিন্ধি মাজত থকাটো খোৱাকে সেইটো মোৰ একদম নিজৰ জা হয়। সেয়ে বহুত বছৰৰ মূৰত দেখিলোঁ, গোটেইকেইটাই লগ হ'লোঁ। আৰু এইখিনি পানী তোলা ভিডিঅ'খিনি ধৰকচোন দিছোঁৱে মই, কিন্তু এইখিনি দিয়া নাছিলোঁ, এইখিনি মানে ওপৰৰ পৰা কৰা গৈছেতো, সেইটো কাৰণে কিমান এটা ভাল লাগে চাওকচোন, গাঁৱৰ পৰিৱেশটো কিমান এটা ভাল লগা। সেয়ে আৰু জানেনে বহুত ভাল লাগে, সেইটো কাৰণে তাৰে কাটি ভাল লগা গ'লে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। সেয়ে এইটো হৈছে আমাৰ শিৱ মন্দিৰ সেৱা কৰি পিনে এতিয়া আমি আৰু এই গাঁৱৰ মোৰ এটা মোৰ গোঁসাই ঘৰ আছে, এইটো গোঁসাই ঘৰত মানে পানী তুলিম। আৰু সেইটো কাৰণে চাওকচোন ওপৰৰ পৰা কি ধুনীয়া দেখি না, দেখি কিবা এটা ভাল লাগে। সেয়ে আৰু এতিয়া সেৱাটো কৰি ল'লোঁ, লৈ পিনে এতিয়া পানীখিনি তুলিম। আৰু সেইটো কাৰণে আৰু পিনে চাওকচোন কৈলতে পানী তুলিছোঁ, কুঁৱা এটা আছিল বোলে, কুঁৱাটো বোলে মই দেখা নাই ধৰকচোন, কোৱা কথা যি মচি বোলে সেনেকৈ কৈছে। আৰু পিনে সেই পানী তুলি আহি পালোঁ, আহি পাই পিনে আৰু নিয়ম থাকে নহয় কিবা কিবি, জানেনে বহুত দেৰি হৈ গ'ল, 3টা বাজি গৈছে। আমাক কৈ আছে ইমান দেৰি হ'ল, আজি যাবই নালাগিছিল সেনেকৈ কৈছে ইমান দূৰত, কিন্তু নেগিলেও বেয়া বুলি কৈ কিছুমানে গেলোঁ সেনাহান। আৰু ভাত দিছে, মই জানেনে ভাত কি বুলি ক'ম, আৰু ভাত বহুত দেৰিকৈ খাইছোঁ, একদম গধূলি কইনা ধোৱাৰ পিছত ভাত খাইছোঁ। তাতো মই আৰু আমাৰ খুৰীমা একেলগে বহি খাইছোঁ। মই ভাত খোৱাত নাহে ইয়াতে, কাৰণ যিহঁতে কইনা ধোৱাৰ পিছত খাব লাগে বুলি কৈছে, পানী তুলিব গৈছোঁ যিহঁতে। সেয়ে আৰু ভাত। আৰু এইপিনে দিনত খানাত কি হৈছে আপোনালোকক জনাই হোৱা নাই নহয়। দিনত খানাত আছিল দালি, চব্জি, খাৰ, এইপিনে নেমু, মাছ, মাংস, পনীৰ, দৈ গল্লা, সেনেকৈ দিনৰ খানাটো সেনেকৈ চলি গৈছে। সেয়ে আৰু এইপিনে ৰাতিও কিন্তু সেয়ে আৰু ভাতে খোৱা হৈছে। আৰু ধৰকচোন পুৰি চব্জি কৰিলে এটা আৰু উৎকীয়াকৈ আৰু ধৰকচোন ভেজালো দিয়কচোন, সেইটো কাৰণে আজিকালিতো ভাতেই চলে, সেইটো কাৰণে ভাতেই দিছে ৰাতিও।
কইনা ধুই অহাৰ পিছত মানে কি হৈ জানেনে টাইমটো নিমিলে গধূলি হৈ গ'ল কিন্তু কইনা গা ধুই মাত্ৰ আহিছিয়ে না আৰু আহি নিয়মখিনিতো আছেয়ে নিয়মখিনি কৰিব লাগিল নিয়ম চিয়ম কৰাক লাগি কইনা ওলাওঁতে বহুত দেৰি হৈ যায় সেনাই সেইখিনি সময়তে ধৰকচোন মানুহে ভাত পানী খাই পিনে সেনে নহয় দিনটো যিহেতু খাটা গধূলি হৈ যায় আৰু পিনে ভাত পানী খোৱাক লাগি ধৰকচোন উচুৰ্কা দিব ৰখি থাকে উচুৰ্কাই দিব না পিছত ওলাবয়ে আৰু নিয়মগিলাটো আছে সেইখিনি কৰোঁতে বহুত দেৰি হৈ যায় আৰু এইপিনে চাহৰ ব্যৱস্থাটো কৰা হোৱা নাই কফি আৰু এইভাগে নিমকি জিলাপি দি গোটেইখিনিকে বাহিৰতে সেনেকৈ যোনে আহিছে চাহ দিয়া হৈছে আগে এইপিনে আন্ধাৰে হ'ল আৰু আমাৰ কইনা ওলা ৰেডি ইমানটো কইনা ধুনীয়াকৈ ওলাল আৰু কইনাটো একো খোৱা নাছিল নহয় সেইটো কাৰণে আমাৰ পেহী হয় একদম সৰু পেহী অলপ মিঠাই খুৱাই দিলা আৰু এইপিনে সেই আৰু কইনাই ফুৰা ওলে ফটো এতিয়া ফটো তুলি আছে আৰু এইপিনে ৰাতি এতিয়া বাজিছে 2টা আৰু এইমাত্ৰ দৰা আহি পাইছে সেই আমাৰ ভাইটি 2টা খুৰা ৰখি আছে দৰা কাদৰৰ কাৰণে সেই আৰু এইপিনে আমাৰ দৰা মৰমৰ জোৱাইক ভাইটিয়ে সোণা চেন দিছে আৰু এইপিনে এটা ফুট দিছে নিয়মখিনি কৰি পিনে চোতালত আনিব আৰু এইপিনে দৰাক ভৰি দিয়াৰ পিছত দাঙি অনা হৈছে পিছমুৱা দি আছে এখেত হৈছে আমাৰ মামা আৰু সিপিনেতো হৈছে কিন্তু আমাৰ এইটো দাদা হয় ভাই সৰু হয় মোৰ তেখেতসকলে দাঙি কিনি চোতালত থৈছে আৰু চোতালত গোটেইখিনি নিয়ম হোৱাৰ পিছত এই যে ভিতৰত যি আঙুঠি লুকা পাখা খেল বুলি কয় সেইখিনি হ'বতে আৰু পিনে খুৰীমা আৰু মাজুমাই তেখেতসকলে আগ দি আছে তাৰপিছতে মানে খেলাখন যি হ'ব জানেনে বহুত জমনি বহুত হাঁহি উঠি ভালে লাগে দিয়কচোন হয় না আৰু ঘৰৰ ভিতৰত নিয়মখিনি মানে পাখা খেলা পইচা খেলা সেইখিনি আৰু নিয়মখিনি হোৱাৰ পিছত চোতালত এটা সেৱা কৰিলোঁ সেৱা কৰাৰ পিছত ইপিনে আৰু দৰা কইনা চলি আছে ফটো মেইন দিয়কচোন ন ইপিনে চাওকচোন পুৰা পোষ্ট দি থাকিব কৈ আছে সেয়ে আৰু এইখিনি নিয়ম মানে আৰু হৈছে আজিকালি আৰু সিহঁতে কেমেৰামেন মাতা যায় একদম নিয়ম মানে হৈছে আজিকালি আৰু ইপিনে জানেনে ৰাতিপুৱা 5টা বাজিছে মাইনাই কিন্তু এটা কথা দিয়ক মাইনা যেতিয়া দৰা আহিছে তেতিয়া মাইনাই টোপনি মাৰছি মই বোলো মাইনাই ডিষ্টাৰ্বে কৰে নেকি কিন্তু নাই দিয়ক মাইনাই অলপো ডিষ্টাৰ্ব কৰা নাই ধুনীয়াকৈ বাগাত দি আছে মই পুৰা ধুনীয়াকৈ কইনা ধৰিব পাৰিছোঁ আৰু গোটেইখিনি কিন্তু এইখিনি সময়ত মাইনা যেতিয়া মান ধৰে এইখিনি সময়ত জানেনে মাইনাই শাৰী পাইছি মই ঘৰত গৈছিলোঁ আৰু মানে লগত বাগাত দিছে তাতে মোক মাতিব গৈছে ইপিনে দৰাই মান ধৰি আছে আৰু কি ক'ব মানে জীৱনৰ ছোৱালীৰ আৰু আটাইতকৈ দুখ লগা মুহূৰ্ত এইখিনিয়ে যেতিয়া মানে বিদায় দিয়ে জানেনে
এইখিনি কৰাৰ পিছত মইতো মান ধৰাৰ পিছত আৰু মাইনাই কান্দছি আৰু গৈছোঁ। এইখিনি সময়ত মই আহিব নোৱাৰিলোঁ, মানে এই দুখ লাগে। মই এইখিনি সময় চাব নোৱাৰোঁ, সেইটো কাৰণে মই নাহিলোঁ। ওলাই দেখছি না মই ওলাই অহা নাই, বহুত দুখ লাগে দিয়ক ন। এইখিনি সময়তে দিনটো ধুনীয়াকৈ ভালকৈ যায়, কিন্তু তাৰপিছত কিন্তুহে বহুত বেয়াকৈ যায়। এইখিনি সময় বহুত বেয়া লাগে দিয়ক ন। দিনটোত কিমান নাচিছোঁ, কিমান ফূৰ্তি কৰিছোঁ, আৰু এই দিনটো কিমান আজি 5-6 মাহ আগৰ পৰা অপেক্ষা কৰি কৰি আজি এই দিনটো পাইছি। আৰু এইখিনি সময়ো বহুত দুখ লগা সময়। বাকীখিনি ধুনীয়াকৈ গ'ল। সেই বিয়াখনো ধুনীয়াকৈ সুকলমকৈ বিয়াখন পাৰ হৈ গ'ল। তাৰ কাৰণে ভগৱানকো বহুত বহুত ধন্যবাদ জনাইছোঁ, যাতে বিয়াখন ধুনীয়াকৈ পাৰ কৰি নিছে। সেয়াই আৰু কি ক'ব, ছোৱালীৰ জীৱন। আৰু জানেনে বহুত বেয়া লাগে, তাই বহুত সাদা ছোৱালী হয়, না কাৰোবাৰ লগত কাজিয়া কৰে, না কাৰোবাৰ ঘৰ চলিতে যায়, না কাৰোবাৰ লগত মেল কৰি থাকে, একো নাই। তাই ধুনীয়াকৈ ঘৰতে থাকে। সেয়াই আৰু নতুন ঘৰখনত গৈছে, চবৰ পৰা মৰম আদৰ পাই যেতে। জানেনে আজিৰ পৰা ঘৰখন একদম খালী খালী। আমাৰ ঘৰত এনে ঘৰগিলা পৰি আছে মানুহ নাথকে। ধৰকচোন মোৰ থাকোঁ গুৱাহাটীত, ভণ্টিৰো এতিয়া বিয়া হ'ল, মোৰ দেউ দুটা থাকে গুৱাহাটীত, আৰু ইপিনে মোৰ দাদা বৌ তেখেতসকলে থাকে চাকৰি সূত্ৰে ঢেকুৱাখানাতে থাকে, তাতে ঘৰ মাটি আছে। একদম নিৰল আজিৰ পৰা ঘৰখন চাওকচোন, একদম খালী। আৰু আমাৰ